জুনুক কৰি বাজিল জুনুকা চেনিমৰা বাগিচাৰ চিঠিলৈ কুবাল খুজেৰে গুচি গ'ল ডাকুৱাল গছে গছে হেপাহৰ ৰঙীন ৰুমাল হে আমাৰ চেনেহৰ হিৰুদাৰ খুনখেৰীয়া কাব্যিক কথা গতিকে আমাৰ নিউজ হেল্প প্লাছৰ ষ্টুডিঅ'ত আজি মানে গছে গছে ৰঙীন ৰুমালৰ দৰে খুব সুন্দৰ এটা আনন্দময় পৰিৱেশ গতিকে আমাৰ সৈতে উপস্থিত আছে আমাৰ সকলোৰে আদৰৰ ঔপন্যাসিক আমি সকলোৱে খুব ভাল পাওঁ তেখেত হৈছে জয়ন্ত মাধৱ বৰা গতিকে ডাঙৰীয়া আপোনাক অনুষ্ঠানলৈ স্বাগতম হয় হয় গতিকে আমি ইয়াৰ আগতে আমি সাক্ষাৎকাৰত আপোনাৰ সৈতে যথেষ্টখিনি কথা পাতিলোঁ গতিকে এইবাৰ আমি এটা বিষয় আলোচনা কৰিবলৈ ভাল পাম যে আমি কেনেকৈ সুখী হ'ব পাৰোঁ গতিকে আমি আজি জানিব খুজিছোঁ যে জয়ন্ত মাধৱ বৰা সেইগৰাকী ঔপন্যাসিক যিয়ে ইখনৰ পিছত সিখন উপন্যাস লিখি গৈ আছে ইটোৰ পিছত সিটো সফল গল্প লিখি গৈ আছে গতিকে সেইগৰাকী লেখকৰ সুখৰ মানে গোপন ৰহস্যটো কি আমি আপোনাৰ পৰা জানিব খুজিছোঁ মানুহ এজন সুখী কেতিয়া হয় তাকে হয় যেতিয়া তেওঁ মানসিকভাৱে সুস্থ থাকে বা শাৰীৰিকভাৱে সুস্থ থাকে তো মানসিক শাৰীৰিক দুইটাই যদি অসুস্থতা হয় বা কোনোবা এটাও যদি অসুস্থতাৰ মাজত ভুগি থাকে মানুহজন সুখী হ'ব নোৱাৰে গতিকে আমি সদায় সুখী হ'বৰ কাৰণে চেষ্টা কৰিব লাগে এটা কথা যে মানসিকভাৱে সুখী হ'বৰ কাৰণে আমি যথেষ্ট পঢ়া শুনা কৰিব লাগে আমাৰ মানে অধ্যয়নটো আপুনি মানে সুখৰ অন্যতম উৎস বুলি কয় অন্যতম উৎস আপুনি চাব সৰুৰে পৰাই আপুনি চাব আপুনি যদি আগৰ দিনলৈও চাই আপুনি যে এই যে পুৱা গধূলি আপুনি বৈষ্ণৱ ধৰ্মত দেখিছে যে পুৱা গধূলি প্ৰসংগ কৰে কিয় কৰে যে সেইবিলাক হ'ল সুখৰ মানুহক মানে সুখী কৰে সেই কথা কামবিলাক ঠিক তেনেকৈ আপুনি শাৰীৰিকভাৱেও আপুনি সুস্থ হৈ থাকিব লাগিব তাৰ কাৰণে আপুনি শৰীৰটোক যিমানখিনি প্ৰয়োজনীয় খাদ্য লাগে আপুনি দিব লাগিব আৰু গোটেই দিনটোত আপুনি যদি অলস টাইম কটায় সময় কিছুমান যদি অলসতাৰে কটায় এনে যদি আমাৰ সময়টো গৈ থাকে তেতিয়া কিন্তু আপুনি অসুখী হয় তেতিয়া আপোনাৰ নানান ধৰণৰ দুশ্চিন্তা আহে আৰু দুশ্চিন্তাৰ মাজত মানুহজন অসুখী হৈ থাকে আৰু এষাৰ কথা মোৰ মনত পৰিছে ব্যস্ততাই প্ৰকৃতিৰ চিকিৎসক ই মানুহৰ আনন্দৰ বাবে অপৰিহাৰ্য নহয় জানো গতিকে আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে এনেকুৱা এখন আপোনাৰ তালিকা থাকিব লাগিব যোনখন তালিকাত আপোনাৰ প্ৰতিটো সময়ৰ এটা মূল্য থাকে এক নম্বৰ কথা দুই নম্বৰ কথা প্ৰতিটো দিনতে আপোনাৰ এটা সংকল্প থাকিব লাগিব যে মই কিবা এটা ভাল কাম কৰিম অন্তত আপুনি গধূলি শোৱাৰ আগত আপুনি নিজকে আপুনি সান্তনা বা আপুনি সন্তুষ্টি লাভ কৰিব যে মই আজি এই কামটো কৰিলোঁ গতিকে এই দুটা যদি হয় যে আপুনি আৰু ৰাতিপুৱা সোনকালে উঠি আপুনি অলপ ব্যায়াম কৰিলে কাৰণ শৰীৰটো সুস্থ ৰাখিব লাগিব গতিকে তাৰ পাছত আপুনি যদি গোটেই ব্যায়াম বা যোগাসন হয় ধ্যান আৰু তাৰ পাছত আপুনি গোটেই দিনটো আপুনি প্ৰতিটো সময়ক যাতে আপুনি মূল্য দিব পৰাকৈ আপুনি কাম কৰে তেতিয়াহ'লে দেখিব আপুনি গোটেই দিনটো আপুনি গধূলি আপুনি এজন সুখী মানুহ আৰু সুখী হ'বৰ কাৰণে আমি শাৰীৰিক পৰিশ্ৰম কৰাটো আমাৰ কাৰণে অত্যন্ত আৱশ্যক এতিয়া ডাঙৰ কথা হ'ল যে আপুনি মহানগৰত চাওক যে আমাৰ শাৰীৰিক পৰিশ্ৰম একোৱেই নাই আমি মানে প্ৰায়বিলাক মানুহে আমি চাকৰি কৰোঁ আমি খালি মোবাইলটো লৈ থাকোঁ অফিচত বহি থাকোঁ গতিকে শাৰীৰিক ব্যায়াম এটা বৰ ডাঙৰ কথা যদি আপুনি শাৰীৰিক আমাৰ যিহেতু এতিয়া আগৰ মানুহবোৰে ধৰক খেতি খোলা কৰিছিল আমাৰ এতিয়া সেইটো অৱস্থা নাই গতিকে আমি শাৰীৰিক পৰিশ্ৰমৰ কাৰণে অন্য কিবা ব্যৱস্থা উলিয়াই ল'ব লাগিব যি আপোনাৰ যিখিনি শৰীৰৰ যিখিনি অপ্ৰয়োজনীয় বস্তু সেইখিনি যাতে আঁতৰাই দিব পাৰে আৰু মই আকৌ কৈছোঁ যে মানসিক আৰু শাৰীৰিক দুইটা যদি সুস্থ হৈ থাকে এজন মানুহ সুখী হয় প্ৰথিতযশা সাহিত্যিক সাংবাদিক প্ৰয়াত হোমেন বৰগোহাঞিদেৱে কৈছিলে যে পৃথিৱীত আজিলৈকে যিমানবোৰ ভাল চিন্তাৰ জন্ম হৈছে সেই সকলোবোৰ চিন্তা কিন্তু খোজকাঢ়ি গৈ থাকোঁতে জন্ম হৈছে নহয় জানো গতিকে আমাৰ মাজত আজিকালি খোজকঢ়াৰ প্ৰৱণতাটোও কমি আহিছে গতিকে দিনটোত যদি আমি শাৰীৰিক পৰিশ্ৰম বা ব্যায়াম কৰিবলৈ সময় নাপালোঁ আমি 15 বা 20 মিনিটৰ সময় বা 10 মিনিটৰ সময় আমি কৰিব পাৰোঁ নহয় জানো এতিয়া মই এতিয়া খোজকাঢ়িবৰ কাৰণে মোৰ কিছুমান অসুবিধা আছে যে আমাৰ যিটো ৰাস্তা তাত পানী হয় এনেকুৱা ধৰণৰ কিছুমান কথা হয় গতিকে আমি কি কৰোঁ যে ঘৰৰ বাৰান্দা মানে চোতালতে মই অলপ খোজকাঢ়ি থাকোঁ বা মই কিছু শাৰীৰিক ব্যায়াম কৰোঁ ঘৰতে যাতে মই শৰীৰটোক মই যিখিনি লাগে সেইখিনি মই দিব পাৰোঁ গতিকে তেনেকৈ প্ৰতিজনে যদি কৰে মই আকৌ সেই কথাটোকে ক'ম যে শৰীৰটো সুস্থ ৰাখক মনটো সুস্থ ৰাখক তেতিয়াহ'লে দেখিব আপুনি এজন সুখী মানুহ আৰু গ্ৰীকসকল কৈছিল এটা সুস্থ দেহতে এটা সুস্থ মনৰ বিকাশ ঘটিব পাৰে নহয় জানো গতিকে আমি মনটো সুস্থ হ'বলৈ হ'লে আমাৰ শৰীৰটো সুস্থ হ'ব লাগিব নহয় জানো হয় গতিকে এইখিনিতে মই মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে যি বৰগীত ৰচনা কৰিছিল গতিকে সেই বৰগীতৰ প্ৰসংগটো মই টানি আনিছোঁ যে
এটা থেৰাপিৰ নিচিনা চাবচোন যেতিয়া মনটো বেয়া লাগি থাকে আপুনি এটা যদি প্ৰভাতত ৰাতিপুৱা যদি এটা বৰগীত শুনে গোটেই দিনটোলৈ আমাৰ ভাল লাগে মনটো ভাল হৈ যায় নহয় জানো গতিকে আমি এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ দৰ্শকসকলক অনুৰোধ কৰিম গতিকে মহাপুৰুষ শ্ৰী শংকৰদেৱ শ্ৰী মাধৱদেৱ সেই গুৰু দুজনাই যি এটা মহান সৃষ্টি কৰিছিলে নহয় জানো গতিকে সেই বৰগীতটো আমি শুনাটো আমাৰ কাৰণে খুব দৰকাৰ গতিকে আমি ৰাতিপুৱা যেতিয়া আমি ধ্যান কৰি থাকোঁ সেইখিনি সময়তে সৰুকৈ আমি যদি কম ভলিউমত আমি বৰগীত এটা লগাই থওঁ নহয় জানো খুব সুন্দৰকৈ আমি লোকগীত এটা লগাই থওঁ আমাৰ অসমীয়া লোক সাহিত্য বা লোক সংগীতটো কিমান চহকী মই আনকি মই যেতিয়া লিখি থাকোঁ মোৰ ৰেডিঅ'টো বাজি থাকে ৰেডিঅ'টো বাজি থাকে কাৰণ মোৰ মনটো যাতে আনলৈ যাব নোৱাৰে মই যাতে এটা সংগীতৰ লহৰৰ মাজত থাকোঁ আৰু এটা ডাঙৰ কথা যে মই ধৰক ভাত খালোঁ এতিয়া মই অকণমান জিৰণি লওঁ তেতিয়াও কিন্তু মই গান শুনি থাকোঁ সংগীতে কিন্তু গোটেই মনটোক বহুত এই শান্তে কৈছিলে যে সংগীতে হৈছে ভগ্ন হৃদয়ৰ ঔষধ স্বৰূপ নহয় জানো গতিকে যাৰ অন্তৰত সংগীত নাই তেওঁক বিশ্বাস নকৰিবা বুলি কৈছে নহয় জানো গতিকে আৰু এনেকুৱা কোনো ব্যক্তি আছে যি এবাৰ হ'লেও দিনটোত গুণগুণাই পোৱা নাই নহয় জানো আৰু যি গুণগুণোৱা নাই তেতিয়াহ'লে তেওঁৰ পৰা অকণমান আঁতৰত থকা ভাল হয় 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 তাৰপিছত আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এতিয়া ধৰক মনোৰঞ্জনৰ আজিকালি মানে দেধাৰ উপায় আছে নহয় জানো গতিকে কোনোবাই ভাল চিনেমা চাব পাৰে কিমান ভাল ভাল চিনেমা সৃষ্টি হৈ আছে নহয় জানো গোটেই আমাৰ যদি আমি পৃথিৱীৰ আমি চলচ্চিত্ৰ জগতখনলৈ চাওঁ বহুত বহুত ভাল ভাল চিনেমা নিৰ্মাণ হৈ আছে আমাৰ অসমতো বহুত বহুত ভাল চিনেমা নিৰ্মাণ হৈ আছে আমাৰ ভাৰতবৰ্ষত গতিকে আমি ভাল ভাল চিনেমা চাব পাৰোঁ ভাল সংগীত শুনিব পাৰোঁ নহয় জানো আৰু কিতাপ অধ্যয়নৰ ক্ষেত্ৰত আপুনি কি ক'ব আপুনি মানে মই কৈছোৱেই যে গ্ৰন্থই আনন্দ দিয়ে গ্ৰন্থই নিৰ্দেশনা দিয়ে আৰু গ্ৰন্থই নিজক চিনি পাবৰ কাৰণে সুবিধা কৰি দিয়ে এতিয়া কথা হ'ল কি আমাৰ অভিভাৱকসকলে যদি কিতাপ নলয় সন্তানে কেনেকৈ হয় সেইটো ডাঙৰ কথা যে অভিভাৱকসকলক এটা মোৰ বিনম্ৰ অনুৰোধ যে তেওঁলোকে তেওঁলোকৰ সন্তানৰ কাৰণে কিতাপ পঢ়ক সন্তানক মোবাইলটো হাতত দিয়াতকৈ এখন কিতাপ দিয়ক সন্তানৰ কাৰোবাৰ জন্মদিনত আপুনি কিতাপ উপহাৰ দিয়ক অন্তত পুতলাবিলাক উপহাৰ দিব নালাগে মোবাইল ফোন উপহাৰ দিয়া ভাল কিতাপ এখন উপহাৰ দিয়ক বিয়া বাৰুত কিতাপ উপহাৰ দিবলৈ লওক আৰু এটা কথা আপোনাক কওঁ যে প্ৰত্যেকেই যুৱক যুৱতীকো কৈছোঁ মই বয়সীয়ালসকলকো কৈছোঁ আমি যদি গধূলি নামঘোষাৰ এটা ঘোষা পাঠ কৰোঁ তেতিয়াও কিন্তু মনটো বহুত শান্ত হয় আৰু মনটোৱে আপোনাক গোটেই নিশাটো আপোনাৰ চকুলে ভাল টোপনি আনে সেইটো কিন্তু এটা ডাঙৰ মহৌষধ এতিয়া ধৰক আপুনি বাহিৰত আছে আপোনাৰ সকলো যেনিবা বেলেগ বেলেগ ভাষা কোৱা মানুহ তাতে যদি আপুনি অসমীয়া ভাষা কোৱা মানুহ এজন লগ পালে আপোনাৰ মানে সেইটো এটা আপোনাৰ কাৰণে দিনটোৰ কাৰণে থেৰাপি হৈ গ'ল যে ইছৰাম মই মোৰ নিজৰ মাতৃভাষাটো শুনা ক'ব পৰা এজন মানুহ লগ পালোঁ নহয় জানো তাৰমানে কি নিজৰ মাতৃভাষাটো আমি সৰুৰ পৰাই নিজৰ আইৰ নিচুকনি গীতটোৰ পৰা শুনি আহিছোঁ আনকি আমি গৰ্ভত থাকোঁতেও আমি মাতৃভাষাটোৰ সৈতে আমি পৰিচিত আমি সেই তেতিয়াৰ পৰা শুনি আহিছোঁ গতিকে নিজৰ ভাষাটো আমাৰ কাৰণে এটা থেৰাপি নহয় জানো গতিকে আমি যদি সেই ভাষাটো আমাৰ কাৰণে থেৰাপি গতিকে সেই ভাষাত যদি আমি এখন চলচ্চিত্ৰ চালোঁ সেই ভাষাত যদি আমি এখন সুন্দৰ কিতাপ পঢ়িলোঁ নহয় জানো এটা গান শুনিলোঁ বা এটা বৰগীত শুনিলোঁ বা এটা ঘোষা শুনিলোঁ গতিকে সেয়া আমাৰ কাৰণে থেৰাপি হ'ব পাৰে এই কথাবিলাক কিন্তু আমি ভালকৈ চিন্তা নকৰোঁ মানে কিন্তু ইয়াৰ চিন্তা কৰিবলগীয়া বিষয় নহয় জানো আজিকালি যুৱক যুৱতীটো সেইবিলাক নুশুনাই হ'ল অদ্ভুত ধৰণৰ কিছুমান গতিকে এইবিলাক কথাও আমাৰ মানসিক অশান্তিৰ অন্যতম কাৰণ হ'ব পাৰে কিন্তু নহয় জানো যে আমি নিজৰ বস্তুখিনিৰ পৰা আমি শিপাটোৰ পৰা যদি আঁতৰি যাওঁ তেতিয়াহ'লে কিন্তু আমাৰ অশান্তি অনিবাৰ্য নহয় জানো অশান্তি হ'বই কাৰণ এইটো মানে কোৱাই হৈছে যে যেতিয়াই আপোনাৰ দুশ্চিন্তা আহিব তেতিয়াই আপোনাৰ মনটো অশান্ত হয় জয়ন্ত মাধৱ বৰা ডাঙৰীয়া আপুনি আজিলৈকে আপোনাৰ উপন্যাসৰ সংখ্যা মোৰ যদি ভুল হোৱা নাই 18খন মান হৈছে 18খন উপন্যাস লিখিছে আৰু আপোনাৰ প্ৰতিখন উপন্যাসত প্ৰকৃতিৰ আপুনি বন্দনা কৰিছে নহয় জানো হয় গতিকে প্ৰকৃতিৰ বন্দনাটো আমি এগৰাকী ব্যক্তি সুস্থ হৈ থকাৰ কাৰণে কিমান জৰুৰী মানে বন্দনাই নহয় আমি প্ৰকৃতিৰ সান্নিধ্য লাভ কৰাটো ধৰক আমি মনটো বেয়া লাগি আছে আমি ভাবোঁ যে মনটো কেনেকৈ ভাল লাগিব আমি ইনষ্টাগ্ৰাম খুলি লৈছোঁ ফেচবুক খুলি লৈছোঁ কিন্তু আমি ভাবিব পৰা নাই যে আমি প্ৰকৃতিৰ সন্তান হয় আমি মাকে যেনেকৈ সন্তানক নিচুকায় আমি যদি প্ৰকৃতিৰ মাজলৈ যাম প্ৰকৃতিও আমাক নিচুকাব নহয় জানো গতিকে প্ৰকৃতিৰ বিনন্দীয়া ৰূপ চৰাই চিৰিকটিৰ কলকাকলি নহয় জানো মনোৰম দৃশ্য প্ৰকৃতিৰ মনোৰম দৃশ্য গতিকে আমি যদি মনটো বেয়া লাগি থাকে আমি পাহাৰ পৰ্বতৰ ওচৰলৈ যাব পাৰোঁ নদী মানুহৰ মই এটা মানে প্ৰবন্ধ লিখিছিলোঁ যে প্ৰতিজন মানুহৰ বুকুত এখন নদী থাকিব লাগে এতিয়া চাওক যে হোমেন বৰগোহাঞিৰ চাৰিকৰীয়া নদী লক্ষীন্দন বৰাৰ সোণাৰী নদী মোৰ কিন্তু কপিলী নদী
মই কামপুৰত মোৰ ঘৰ একদম মোৰ ঘৰৰ কাষে দিয়ে কপিলি বৈ গৈছে হয় তা মোৰ তেনেকে কাকডুঙা নদী এনেকুৱা ধৰণৰ এখন নদী যেতিয়া আপোনাৰ বুকুত থাকিব আপুনি কেতিয়াও অসুখী নহব আপোনাৰ অসুখী হলেই আপোনাৰ মনটো বেয়া লাগিলে আপুনি নদীখনলৈ মনত পেলাব নদীয়ে আপোনাক নিচুকাব নদীয়ে আপোনাক হহুৱাব নদীয়ে আপোনাক মানে জীৱনৰ গান গাব হয় হয় গতিকে আমি সুখী হোৱাৰ অন্যতম উপায় হৈছে আমি প্ৰকৃতিৰ মানে আমাৰ প্ৰকৃতি হৈছে আমাৰ মা আমি প্ৰকৃতিৰ সন্তান গতিকে আমি নিজৰ মাৰ কাষলৈ যোৱা উচিত মাৰ বুকুৰ কাষলৈ যোৱা উচিত আৰু মায়ে আমাক নিচুকাব কাৰণ আমি 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 আছো একাত্ম হৈ আছো ন আমি যে প্ৰতিটো উশাহ নিশাহ লৈ আছো তাৰ মানে আমি প্ৰতি মুহূৰ্তত আমি জীয়াই আছো প্ৰকৃতিৰ কাৰণে নহয় জানো এই যে উশাহ লৈছো এই যে ইমান অক্সিজেন লৈছো এটা কিনিবলৈ হলে কিমান টকা লাগিব আপুনি যদি নাৰ্ছিং হোমত যদি আপুনি অক্সিজেন এটা সিলিন্ডাৰ কিনিব যায় কিমান টকা লাগিব কিন্তু আমি ফ্ৰীকে পাই আছো আমাৰ মানে কোনে দি আছে আমাক মায়ে দি আছে প্ৰকৃতি আমাৰ মা গতিকে আমি এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ অভিভাৱকসকলক অনুৰোধ কৰিম কাৰণ আপোনালোকে হৈছে আদিগুৰু সন্তানৰ আদিগুৰু পিতৃ মাতৃ গতিকে আপোনালোকে যদি আপোনালোকৰ সন্তানক যিটো আদৰ্শেৰে ডাঙৰ কৰিব সেই হিচাপে তেওঁলোকে গঢ় ল'ব নহয় জানো গতিকে আপোনালোকক আমি অনুৰোধ কৰিম আপোনালোকে হাতত এখন এখন কিতাপ লওক আপোনালোকে কিতাপ ল'লে আপোনালোকৰ সন্তানে হাতত কিতাপ ল'ব আপোনালোকে দিনটোত আমাৰ যোগাসন ধ্যান শাৰীৰিক পৰিশ্ৰম ব্যায়াম এইবোৰ কৰক কাৰণ আপোনালোক দেখিলে আপোনালোকৰ সন্তানে কৰিব যে দিনটোত এইবিলাক মানে কৰিবলগীয়া কাম আপোনালোকৰ মনটো যেতিয়া আপোনালোকে সপ্তাহত খুব ব্যস্ত আপোনালোকে চাকৰি কৰে কোনোবাই ব্যৱসায় কৰে খুব ব্যস্ত কিন্তু আপোনালোকে ইমান ব্যস্ততাৰ মাজতো দেওবাৰ এটাটো পায় দেওবাৰটো আপোনালোকৰ সন্তানৰ সৈতে আপোনালোকে প্ৰকৃতিৰ ওচৰলৈ যাওক শ্বপিং মললৈ গ'লে কিন্তু অশান্তিৰ সৃষ্টি হ'ব শ্বপিং মলত যোৱাতকৈ আপোনালোকে জেপু খালী হ'ব শ্বপিং মলত যোৱাতকৈ আমি প্ৰকৃতিৰ ওচৰলৈ যাব পাৰোঁ প্ৰকৃতিৰ বিনন্দীয়া ৰূপটো যদি আপোনালোকে আপোনালোকৰ সন্তানক আৰু আচ্ছা আমি এই অনুষ্ঠানটোৰ জৰিয়তে মই জয়ন্ত মাধৱ বৰা আপোনাক মই ক'ব খুজিছোঁ যেতিয়া ৰাতিপুৱাৰ সূৰ্যোদয়ৰ অপৰূপ দৃশ্যটো আমি দেখোঁ ভাল লাগে কিমান আমি অভিভূত হৈ পৰোঁ নহয় জানো আচ্ছা আপোনালোকৰ সন্তানে সেই সূৰ্যাস্তৰ সেই মনোৰম দৃশ্যটো সূৰ্যোদয়ৰ সূৰ্যাস্তৰ সেই মনোৰম দৃশ্য দেখা পাইছেনে মোৰ মতেতো পোৱা নাই কাৰণ তেওঁলোকে বহুত দেৰিলৈকে শুই থাকে আৰু সূৰ্যাস্তৰ সময়ত তেওঁলোকে মোবাইল পিটিকি থাকে গতিকে তেওঁলোকে না সূৰ্যোদয় চাবলৈ পাইছে না সূৰ্যাস্ত চাবলৈ পাইছে আমি কিন্তু সৰুতে চাইছিলো আমি সৰুতে শুই উঠোতে একদম কাহিলি পোৱা তাৰপিছত দেখিব একদম ইমান ধুনীয়াকে সূৰ্যটো ওলাই এটা ধুনীয়া আভা ওলাই সেই আভা আমি দেখিছো ঠিক তেনেকে মানে ৰান্ধনি বেলিৰ ধুইব ধৰা বেলিও আমি দেখিছো হয় হয় খুব সুন্দৰ গতিকে আমি অনুষ্ঠানটোৰ পৰা বিদায় ল'ম গতিকে জয়ন্ত মাধৱ বৰা সেইগৰাকী ঔপন্যাসিকক আমি লগ পালোঁ আজি আমি সাহিত্যৰ কথা নাপাতি আমি অকণমান আমি সুখৰ উৎসৰ সুখৰ সন্ধানৰ কথা পাতিলোঁ গতিকে মই ভাবোঁ যে আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ দৰ্শক উপকৃত হৈছে আমাৰো ভাল লাগিলে নহয় জানো দৰ্শকৰ সৈতে আমাৰ কথাখিনি বিনিময় কৰি গতিকে জয়ন্ত মাধৱ বৰা ডাঙৰীয়া আপোনাৰ পৰা বিদায় লৈছোঁ গতিকে 2024 কিবা নতুন ভাল খবৰ পামনে আপোনাৰ নতুন উপন্যাস নতুন পাব মোৰ মহানগৰৰ গদ্য তাতো সেই সুখ দুখৰ কথাই আছে মহানগৰৰ গদ্যত মানুহ কেনেকৈ নিগনি চঞ্চল দৌৰ নিগনি এটা যেনেকৈ দৌৰি ফুৰে মহানগৰতো সকলো দৌৰি ফুৰে আমাৰ সুখৰ সন্ধানত 2024 কিমান সময়ত আমি মানে মোৰ বোধহয় জুলাই মানত মোৰ মহানগৰৰ গদ্য ওলাব আৰু এখন অপূৰ্ব উপন্যাস বেং ডুবাৰ ঘাট ৰাভাসকলক লৈ লিখিছো এখন প্ৰকাশ পাব আৰু শিশুৰ বাবেও ডাঙৰ বহুত কেইটামান প্ৰকল্প মই লৈছো তেওঁলোকৰ কাৰণে ওলাব 24ত মোৰ কেইবাখনো কিতাপ ওলাব হয় গতিকে আপোনাক ধন্যবাদ জনাইছো আমাৰ দৰ্শকসকলক শ্ৰদ্ধা প্ৰণাম জনাই আজিৰ অনুষ্ঠানটো ইমানতে সামৰিছো ধন্যবাদ